মই ইয়াৰ আগতে এটা ভিডিঅ'ত কৈছিলোঁ মানে DICC অফিচৰ নম্বৰবিলাক দিছিলোঁ প্ৰত্যেকটো জিলাৰে DICC অফিচৰ নম্বৰবিলাক মই কৈ আছিলোঁ আৰু আপোনালোকে সেই নম্বৰবিলাক ইমান ফোন কৰিছে কথাটো হৈছে যে আপোনালোকে মানে ইমান ফোন কৰিছে যে মোক এতিয়া মোৰ ওপৰত এতিয়া কমপ্লেইন আহি আছে এতিয়া কথা হৈছে আপোনালোকে নম্বৰবিলাকত ফোন নকৰিব যদি আপোনালোকে জানিব বিচাৰে যে সিলেকশ্যন মই পাইছোঁ নে নাই বা মই সিলেকশ্যন পালোঁ নে নাই বা মই ৰিজেক্টেড হ'লোঁ নেকি যদি জানিব বিচাৰে নিশ্চয় আপোনালোকে DICC অফিচত যাব তেওঁলোকে নিশ্চয় হেল্প কৰিব কিন্তু কথাটো হৈছে আপোনালোকে ফোন এতিয়া নকৰিব কাৰণ আপোনালোকে বহুত ফোন কৰিছে আৰু মানে তেওঁলোকক বহুত অসুবিধাত পেলাইছে আপোনালোকে সেইকাৰণে আপোনালোকে ফোন নকৰি ডাইৰেক্ট DICC অফিচত যাওক মোক তেওঁলোকে কৈছে আপোনালোকক বহুত হেল্প কৰিব যদি আপোনালোকে সঁচাকৈ সিলেকশ্যন পাইছে নিশ্চয় জানিব পাৰিব যদি সিলেকশ্যন পোৱা নাই এটাও জানিব পাৰিব সেইকাৰণে কৈছোঁ আপোনালোকে ফোন নকৰি মই যিবিলাক নম্বৰ দিছোঁ সেই নম্বৰবিলাকত ফোন নকৰি আপোনালোকে তাতে গৈ আপোনালোকে যোগাযোগ কৰক নিশ্চয় তাৰ পৰা ভাল ৰেজাল্ট এটা পাব বুলি আশা কৰিছোঁ ধন্যবাদ